অসমতে আহিব। মিয়া মাইকীবিলাক বিচাৰিছে পেলিবলৈ নহয়। আবে শুন গৰুচুৰ, তোৰ সেই মাইকী কেইজনীয়ে মোৰ পৰা পেলনহে বিচাৰিছে। মোৰ পেলনটো সিহঁতি বোলে বহুত ভাল পায়। মেখেলা পেটিকুট এইবিলাকতো সদায় তোকে ধুৱায়, কাৰণ তই ৰাতি গৰু চুৰ কৰোঁতে কৰোঁতে তোৰ নুনুটো শুকায় মিনটি হৈ থাকিলে, মানে তই এতিয়া হিজিৰা বনি গলি, হিজিৰা। বিল্লাল অসমৰ ল'ৰা অসমত আহিবই, অসমখন তোৰ বাপেকৰ সম্পত্তি নহয় বে। আবে ঐ বিল্লালৰ গু খোৱা, তহঁতৰ যদি বা তোৰ যদি ইমান দম আছে, বিল্লালক অসমলৈ পঠা, নহ'লে কেৰেলাৰ যিটো ঘৰৰ ভিতৰত সোমাই সি দম দি থাকে, সেই ঘৰটোৰ ভিতৰৰ পৰা ওলাই অলপ বাহিৰত ফুৰিব ক তাক, তাৰ অৱস্থা কি হ'ব তই চাই থাক। আৰু শুন, এই অসমখন যে আমাৰ দেউতাকৰ মানে আমাৰ পূৰ্বপুৰুষৰ, বুজিলি, কিন্তু তোৰ আৰু তহঁতৰ নহয়। মনত আছে ন মোগলক কেনেকৈ খেদাইছিলে আমাৰ আহোম ৰজাই, ঠিক তেনেকৈও তহঁতি খেদা খাবি ইয়াৰ পৰা, বুজিলি। বেছি সেইকাৰণে চুদুৰ বুদুৰ নকৰিবি। বিল্লালক তই পেলিব নোৱাৰিবি। আবে শুন গৰুচুৰ, বিল্লালকতো পেলিমে আৰু লগত তোকো পেলিম, আৰু এনেকুৱাকৈ পেলিম কেলা জিন্দাগীভৰ তই সেই বিন্ধাটোৱেদি হাগিব নোৱাৰিবি। আৰু কি কৈ আছা, মিয়া মাইকীবিলাকক তই পেলিব যাবি? মই তহঁতৰ মিয়া মাইকী ওচৰলৈ যাব নালাগে, সিহঁতি নিজে আহি কয় জান অলপ পেলি দে। লগতে তোৰ মাৰে আৰু তোৰ বায়েৰে ভনীয়েৰে চব আহি মোৰ ওচৰতে পেলুৱাই যায়হি, বুজিলি। মিয়া মাইকীবিলাকৰ লগত লাগিব নাহিবি, নহ'লে তোক চেণ্ডেল খুলি মিয়া মাইকীবিলাকে দুই গালত দুটা লগাই দিব। আবে শুন গৰুচুৰ চুটমৰাণী, তহঁতৰ সেই মাইকীবিলাকে এতিয়া চেণ্ডেল দি তোক মাৰিব, মোক নামাৰে, কাৰণ তোৰ এতিয়া সেই বস্তুটো ইমিনকণি হৈ থাকিলে, তইতো নোৱাৰিবি এতিয়া। মোৰতো ঠিকেই আছে, মোক আহি ক'ব এতিয়া তহঁতৰ মাইকীবোৰে জান অলপ দি দিয়া। আৰু শুন চুটমৰাণী, ভিডিঅ' বনাং দে তোৰ সেই কোলা চশমাখন খুলি ল'বি, নহ'লে তোক সেই গৰুৱে হগা ভূমিটোৰ নিচিনা লাগে, বুজিলি।